নমস্কাৰ আপোনালোকে চাই আছে DY365 ডিজিটেল আৰু এই মুহূৰ্তত আমি এটা ডাঙৰ খবৰ লৈ আহিছো গো মাংস নিষিদ্ধ কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু এইবাৰ গাহৰি মাংস নিষিদ্ধ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে উজনি অসম মুছলিম কল্যাণ পৰিষদে তেওঁলোকে কৈছে যে কেৱল গো মাংসই নহয় গাহৰিৰ মাংসও নিষিদ্ধ কৰিব লাগে অসমত আমি আপোনালোকক সবিস্তাৰে জনাবলৈ চেষ্টা কৰিম কি দাবী কৰিছে আৰু তেওঁলোকে গাহৰি মাংস নিষিদ্ধ কৰিব লাগে অসম চৰকাৰে কেৱল গো মাংসই নহয় গাহৰি মাংসক লৈ এবাৰ দাবী উত্থাপন হৈছে আৰু নিষিদ্ধ কৰিব লাগে নিষিদ্ধ কৰক গাহৰি মাংস কেৱল গো মাংসই নহয় নিষিদ্ধ কৰক গো মাংস উজনি অসম মুছলিম কল্যাণ পৰিষদে এই দাবী কৰিছে গাহৰি মাংস অপবিত্ৰ হাৰাম বুলি কয় ইছলাম ধৰ্মত আৰু উজনিৰ বহু জিলাত মুছলমান বসতি প্ৰধান গাঁও আছে তাত মছজিদৰ 100 মিটাৰ দূৰত্বতে বিক্ৰী কৰে গাহৰি মাংস অপবিত্ৰ হাৰাম বুলি কয় ইছলাম ধৰ্মত আৰু উজনিৰ বহু মুছলমান বসতি প্ৰধান গাঁও আছে আৰু মছজিদৰ 100 মিটাৰ দূৰত্বতে গাহৰি মাংস বিক্ৰী কৰে অসমীয়া মুছলমানৰ ধৰ্মীয় আবেগ অনুভূতিকো সন্মান জনাওক চৰকাৰে গাহৰি মাংস নিষিদ্ধৰ বাবে সিদ্ধান্ত লওক কেবিনেটত হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ উজনি অসম মুছলিম কল্যাণ পৰিষদৰ অনুৰোধ এয়া কেৱল গো মাংসই নহয় এবাৰ গাহৰি মাংসক লৈও দাবী উত্থাপন হৈছে নিষিদ্ধ কৰিব লাগে গাহৰি মাংসও আৰু গাহৰি মাংস নিষিদ্ধ কৰিব লাগে অসম চৰকাৰে কেৱল গো মাংসই নহয় নিষিদ্ধ কৰক গাহৰি মাংসও উজনি অসম মুছলিম কল্যাণ পৰিষদৰ এই দাবী আৰু গাহৰি মাংস অপবিত্ৰ হাৰাম বুলি কয় ইছলাম ধৰ্মত উজনিৰ বহু জিলাত মুছলমান বসতি প্ৰধান গাঁও আছে তাত মছজিদৰ 100 মিটাৰ দূৰত্বতে বিক্ৰী কৰে গাহৰি মাংস আৰু অসমীয়া মুছলমানৰ ধৰ্মীয় আবেগ অনুভূতিকো সন্মান জনাওক চৰকাৰে গাহৰি মাংস নিষিদ্ধৰ বাবে সিদ্ধান্ত লওক কেবিনেটত হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ উজনি অসম মুছলিম কল্যাণ পৰিষদৰ এই অনুৰোধ মন্তব্য আছে আমি আপোনালোকক মন্তব্য শুনাবলৈ চেষ্টা কৰিম অসমৰ শিৱসাগৰ ডিব্ৰুগড় যোৰহাট গোলাঘাট লখিমপুৰলৈকে যিখন মুছলমান বসতি প্ৰধান গাঁও আছে মছজিদ আছে মছজিদৰ প্ৰায় 100 মিটাৰ দূৰত্বতে মুকলিভাৱে গাহৰি কাটি তেওঁলোকে মুকলিভাৱে গাহৰি বিক্ৰী কৰে আৰু যিটো বস্তু মুছলমান ধৰ্মত গাহৰি অপবিত্ৰ আৰু হাৰাম বুলি কয় যিটো নিষিদ্ধ মুছলমান ধৰ্মত সেয়ে কিন্তু মুছলমান বসতি প্ৰধান অঞ্চলৰ মছজিদৰ কাষতেই অসমৰ উজনি অসমৰ বিভিন্ন জিলাৰ মছজিদৰ কাষতে মুকলিভাৱে জনজাতীয়সকলে গাহৰি বিক্ৰী আৰু গাহৰি হত্যা কৰি আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছো যে হিন্দুসকলৰ যি ধৰ্মীয় আবেগ অনুভূতিক সন্মান জনাইছে অসমীয়া মুছলমানসকলৰ আবেগ অনুভূতিক সন্মান জনাই মুকলিভাৱে যাতে গাহৰি কটা নহয় গাহৰি মাংস যাতে ভক্ষণ কৰা নহয় সেই ক্ষেত্ৰতো তেওঁলোকে অসম চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিব লাগে যিহেতু গো নিষিদ্ধ কৰিছে তাৰ জৰিয়তে গাহৰিও যাতে নিষিদ্ধ কৰে তাৰ কাৰণে অনুৰোধ জনাইছো আৰু ধৰ্মীয় অনুষ্ঠান মুছলমানসকলে যিবিলাক ধৰ্মীয় অনুষ্ঠান ইস্তেমা জলসা আদি পাতে তাত যাতে গো মাংসটো নিষিদ্ধ নকৰে তাৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা লঘু কথা কৈছে যে কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু ভূপেন বৰাই কোৱা ধৰণে আমি কামটো কৰিছো তেওঁলোকে কংগ্ৰেছে আৰু বিজেপিয়ে এটা বাকযুদ্ধ কৰিছিলে কাৰণ যিটো ৰকিবুল হুছেইনৰ সমষ্টি আছিলে তাত পুত্ৰ তানজিল হুছেইন হাৰিছিলে আৰু বিজেপিৰ ডিপ্লু ৰঞ্জন শৰ্মা জিকিছিলে তেতিয়া কংগ্ৰেছৰ কিছুমানে কৈছিলে বা বিৰোধী দলৰ কিছুমানে কৈছিলে যে গৰু মাংস খুৱাই পেলাই তেওঁলোকে বিজেপিয়ে ভোট লৈছে সেইটো কাৰণে মুখ্যমন্ত্ৰীয়ে এই কথাষাৰ যদি এইখন সেই তুলুঙা কথাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যদি নিষিদ্ধ কৰিছে এইটো হাস্যকৰ কথা আৰু অসমৰ এগৰাকী সুদক্ষ আৰু বিচক্ষণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই গো মাংস যিটো নিষিদ্ধৰ সিদ্ধান্ত এইটো পুনৰ বিবেচনা কৰিবলৈ আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছো